নামটো ল'বই লাগিব, মই প্ৰতিদ্বন্দ্বী, নাম নিশ্চয় ল'ব, সেইটো ডাঙৰ কথা নহয়। সেইটো মূল কথা হৈছে ৰঞ্জিত দাস MLA মন্ত্ৰী, পালি মন্ত্ৰীটো হৈছে ৰাহুল, পালি মন্ত্ৰী হৈছে বিদ্যুৎ। আৰু এই ৰাহুল আৰু বিদ্যুতে একেবাৰে আমাৰ যে কয় কৰোণাৰে চপাই আনে ধান, তেনেকৈ পইচা চপাইছে। বিভিন্নজনক চাকৰি বাকৰি ঠিকা ঠুকলি দিম বুলি পইচা লৈছে, এতিয়া পইচাও ঘূৰাই দিব পৰা নাই, হুলস্থুল লাগিছে। আমি সেইকাৰণে কৈছোঁ ৰঞ্জিত দাসক জয়ী কৰা মানে ৰাহুল আৰু বিদ্যুৎকো MLA বনোৱা। এই দুইজন বকলমে MLA হ'ব আৰু ৰঞ্জিত দাস MLA হ'ব। এই দুইজনকে আজি MLA বনোৱাৰ এই কামটো আমি ভবানীপুৰ সৰ্বগৰ মানুহে নকৰে বুলি মোৰ দৃঢ় বিশ্বাস। এইটোৱে বাস্তৱ কথা আমি কৈ আছিলোঁ, এতিয়া আনেও ক'ব ধৰিছে। আৰু এই ধৰণেই দুৰ্নীতিত লিপ্ত হৈছে। সেইকাৰণে ৰঞ্জিত দাসে 21 চনৰ বিধানসভাত যিখন এফিডেভিট দিছিল, সেই এফিডেভিটত তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ দিছিল 1,58,00,000 টকা। কিন্তু এইবাৰ যিখন এফিডেভিট তেওঁ দিছে, সেইখন দিছে তেওঁ 9,51,00,000 টকা। ঘৈণীয়েকৰো 9 কোটিৰ স্থাৱৰ সম্পত্তি দেখুৱাইছে। এই টকাটো ক'ৰ পৰা আহিল? এই সম্পত্তি কেনেকৈ আহিল? এনেধৰণে এই ৰাহুল আৰু বিদ্যুতৰ মাজেদি দুৰ্নীতি কৰি এই টকাটো তেওঁ সংগ্ৰহ কৰিছে আৰু তেওঁৰ স্থাৱৰ সম্পত্তি বাঢ়িছে। আৰু এই এনেকুৱা দুৰ্নীতিগ্ৰস্ত মানুহক বিধানসভালৈকে যোৱাটো উচিত নহয় বুলি মোৰ অনুভৱ হয়। 3 নম্বৰটো 4 মেত হ'ব, কোৱাৰ্টাৰটো হ'বই 4 মেত। ৰঞ্জিতৰ পতন হ'ব, ৰঞ্জিত হাৰিব। এইটো ৰাস্তাটো দেখিলেই গম পাব, ইয়াতে 3বাৰমান পইচা চেংচন হৈছে এই ৰাস্তাটোত। এই বিজেপিৰ বাহিনী এটাই আহে, চাইনবোৰ্ডখন লগাই পইচাকেইটা মাৰে, মাৰি পেলাই চাইনবোৰ্ডখন বগৰাই থৈ গুচি যায়। 3বাৰ হৈছে, ৰাইজেতো কৈছে 3বাৰ এতে পইচা খাইছে। ৰাস্তাটোতো সেই একে আছে আৰু টকাও কম নানে, 60 লাখ 49 লাখ এনেকৈ টকা আনে আৰু চেংচন কৰি আনে। বৰ্ডখন লগাব লগা হয়, ফটো নিদিলে পইচাটো নাপাব। বৰ্ডখন লগাই ফটোটো দিয়ে, তাৰপাছত বৰ্ডখন বগৰাই দিয়ে আৰু সিহঁত উধাও হৈ যায়। কোনে কামটো আনিছে সেই কথাটো ৰাইজে জানিব নোৱাৰে। এই ধৰণে লুণ্ঠন চলাই আছে বিজেপি বাহিনীয়ে। শনি তালুকদাৰৰ বাহিনী আছিল, সেইটো ৰঞ্জিতৰো বাহিনী, একে বিজেপিৰ বাহিনী। এই লুণ্ঠনকাৰী বাহিনীয়ে এনেকৈ লুণ্ঠন কৰিছে, এইটো ইয়াতে আহিলে গলিয়াত আহিলে প্ৰত্যক্ষ কৰিব পাৰি। অন্য জেগাতো সেইটোৱে কৰি আছে। মই কেনেকৈ তেখেতক সুধিব কেলেই মনোৰঞ্জন তালুকদাৰ কৰি আছে? প্ৰথমতেতো কৈছিল প্ৰতিদ্বন্দ্বিতাই নহ'ব, প্ৰতিদ্বন্দ্বিতা নহ'বই। এতিয়া বা কিয় কৰি আছে তেওঁ জানিব। মই জানাত কিন্তু তেওঁ শংকিত হৈ উঠিছে, তেওঁ হাৰিব যেন নিশ্চিত হৈছে। ৰাইজেও জনাইছে তেওঁ হাৰিব। তাৰ বাহিৰে উপায় নাই। আজি বিজেপিৰ বাহিনীটো নামানে, তেওঁৰ লগততো বিজেপিৰ বিৰাট দল নাই। মই যেনেকৈ গাড়ীয়ে মানুহ আহিছোঁ, CPM মানুহ আহিছে, তেওঁৰ লগত নাই। তেওঁৰ লগত পইচা দিয়া মানুহকেইটা আছে আৰু শেষত ঘৈণীয়েকক নমাইছে, নিজৰ স্ত্ৰীকো নামিব পাৰে, এইটো নামাত কোনো বাধা নাই। গিৰিয়েকে প্ৰতিদ্বন্দ্বিতা কৰিলে ঘৈণীয়েক নামে, ল'ৰা ছোৱালীও নামে, হেল্প কৰে। কিন্তু তেওঁৰ অন্য ধৰণৰ কেম্পেইনত তেওঁ নাই, তেওঁৰ লগত মানুহ নাই, তেওঁলোকৰ লগত নেতা নাই। কাৰণ নেতাবিলাক তেওঁ নিব নোখোজে, কাৰণ নেতাবিলাকে পইচা মাৰি ইতিমধ্যে সুন্দৰ চিনাকি এটা লৈ আছে দুৰ্নীতিবাজ বুলি। তেওঁলোকক নিলেতো আৰু ৰাইজে ক'ব এইকেইটা কিয় আনছা, এইকেইটাই পইচা মাৰছে, ৰাস্তাত পইচা মাৰছে, সেইকাৰণে তেওঁ নিনিয়ে। এইটো হৈছে কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।